কৰা আমাৰ লক্ষ্য ৰেল ষ্টেচনত চাহ বিলোৱা জনকো আমি আনি প্ৰধানমন্ত্ৰীৰ দৰে শীৰ্ষ আসনত অধিষ্ঠিত কৰিম। সময় পৰিৱৰ্তন হয়, সকলো পৰিৱৰ্তন হয়, ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ পৰিৱৰ্তন নহয়, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যসূচীৰ পৰিৱৰ্তন নহয়, ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শগত স্তম্ভ পৰিৱৰ্তন নহয়। মই যেতিয়া বিজেপিত যোগদান কৰিছিলো, উৰিষ্যাত আমাৰ প্ৰথম ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰাৰ মই সুযোগ পাইছিলো। মই অসমৰ কেবিনেট মন্ত্ৰী আছিলো, পেমা খাণ্ডু ডাঙৰীয়া অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল। আমি সভাত যেতিয়া সোমাইছিলো, আমাক বহিব কোৱা হৈছিলে, বহাৰ কোনো চিট নাছিলে। আমি যেতিয়া বহিব চেষ্টা কৰো, এখন আসনত বহো, তাৰ পৰা আমি উঠি দিওঁ, দ্বিতীয়খন আসনত যাওঁ, তৃতীয়খনত যাওঁ। কাৰণ আমি য'ত বহো, কাষত এটা সময়ত অৰুণ জেটলীক দেখা পাওঁ, কাষত এটা সময়ত সুষমা স্বৰাজক দেখা পাওঁ, কাষত এটা সময়ত ধৰ্মেন্দ্ৰ প্ৰধানক দেখা পাওঁ। আমি ভাবিছিলো যে আমাৰ চিটবিলাক ভুল হৈ আছে নেকি। আমি দুজন এজনক সুধিছিলো, তেতিয়া কৈছে নহয়, বিজেপিত এনেকেই বহে। যেতিয়া বিজেপিৰ সভা হয়, তাত নেতাৰ বুলি তাত নাথাকে, ইয়াত কাৰ্যকৰ্তাই থাকে। যেতিয়া আমি ভাত খাব সোমাইছিলো, মোদী ডাঙৰীয়া আমাৰ লগত একেলগে খাব বহিছিলে, তেতিয়া আমি কংগ্ৰেছৰ কথা মনত পেলাইছিলো। কাৰণ 22টা বছৰ আমি কংগ্ৰেছত থাকি বিজেপিত সোমাইছিলো। কংগ্ৰেছত সোনিয়া গান্ধীৰ লগত একেখন টেবুলত বহা, ৰাহুল গান্ধীৰ লগত কাষৰ চকীখনত বহা কল্পনাৰ সীমাৰ বাহিৰত। কিন্তু ভাৰতীয় জনতা পাৰ্টিত আমাৰ টিফিন বৈঠকৰ পৰা আৰম্ভ কৰি, য'ত আমি সকলোৱে ঘৰৰ খাদ্য লৈ আহিম, একেলগে আমি খাম, একেলগে কথা পাতিম। আৰু অমিত শ্বাহৰ দৰে ৰাষ্ট্ৰীয় নেতাইও আজিও আমি যদি কোনোবা কাৰ্যকৰ্তাৰ ঘৰত ভোজন ৰখা বুলি কওঁ, তেওঁ আনন্দ প্ৰকাশ কৰে। হোটেলত খাদ্য ৰখা বুলি ক'লে আমাৰ ওপৰত খং কৰে। আজি যদি মই কওঁ যে আপোনাৰ খাদ্য আজি ৰাজধানী মণ্ডলৰ অমুকৰ ঘৰত ৰখা হৈছে, পৰম তৃপ্তিৰে সেই খাদ্য গ্ৰহণ কৰিব। আৰু মই যদি কওঁ তাজ হোটেলত ৰখা হৈছে, তেওঁৰ পৰা মই কোনো ধৰণৰ তাত চিম্পেথি নাপাওঁ। কৰবাত নহয় কৰবাত তেওঁৰ মোৰ প্ৰতি বেয়া ধাৰণা এটাৰে সৃষ্টি হয়। সেই ধৰণৰ ৰাজনৈতিক দল এটাক আমি প্ৰতিনিধিত্ব কৰো। আজি কাৰ্যকৰ্তা আহিছে, যিসকলে পদ বিচাৰি ইয়াত ঘূৰি ফুৰিছে। বহুতে কয় মোক বিজেপিত গ'ল, একোতো পোৱা নাই। যিসকলে পাব জানিছে তেওঁলোকে পাইছে। যিসকলে ইয়াত ৰাষ্ট্ৰক বিচাৰি আহিছে, যিসকলে ৰাষ্ট্ৰৰ প্ৰতি কণ্ট্ৰিবিউট কৰিম বুলি আহিছে, তেওঁলোকে অপৰ্যাপ্ত পাইছে। আজি ভাৰতৰ বিজেপিৰ যিমান কেইগৰাকী মুখ্যমন্ত্ৰী আছে, তাৰে উত্তৰ পূৰ্বৰ আটাইকেইগৰাকী মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ পৰা। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী, অৰুণাচলৰ মুখ্যমন্ত্ৰী, মই নিজে। কিন্তু যিসকলে কংগ্ৰেছক বিচাৰি বিজেপিত আহে, সি বিজেপিত কংগ্ৰেছক বিচাৰি নাপায়। যিসকলে বিজেপিত ভাৰতক বিচাৰি আহে, ৰাষ্ট্ৰক বিচাৰি আহে, তেওঁলোকে বিজেপিত তেওঁলোকৰ ব্যক্তিগত উত্থান হয়, তেওঁলোক বহুত আগুৱাই যায়। আজি বিজেপিৰ পৰম বৈভৱৰ স্থিতি, এই স্থিতি আমি কংগ্ৰেছত আগত দেখা পাইছো। নিৰ্বাচনী ঘৰত, কমিটিৰ মেম্বাৰৰ ঘৰত মানুহৰ আগমন, স্মাৰক পত্ৰ, টেলিফোন, হেঁচা। আজি 14টাকৈ লোকসভাৰ আসন বিতৰণ হব। ভগৱানে কৰিলে আমি 11টা 12টাত জিকিম। কিন্তু কোনো মানুহে ৰাতিপুৱাৰ পৰা মোক এবাৰো লগ কৰা নাই যে মোক টিকট লাগে। কোনো এজন মানুহে কবও সাহস কৰা নাই যে মোক টিকটৰ প্ৰয়োজনীয়তা আছে। যোৱাকালি আমি আমাৰ পৰিদৰ্শকসকল গ'ল, পৰ্যবেক্ষণ হ'ল, মানুহৰ লগত কথা পাতিলে, ৰাতি আমাক নামকেইটা পঠাই দিলে। 15 মিনিট সময় আমি ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক কৰিলো। আৰু 6 মিনিটত নাড্ডাজী আৰু অমিত শ্বাহজীৰ লগত আমাৰ যি অনানুষ্ঠানিক বৈঠক হয় পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ আগত, 6 মিনিটত আমাৰ টিকট চিলেকশ্যনৰ কাম 99% সমাপ্ত হৈ গ'ল। আমি গমেই নাপালো। কাৰণ কাৰো ওচৰত মেছেজ নাই, কাৰো ওপৰত প্ৰেছাৰ নাই। আৰু কোনোবাই যদি ভুলত আহি অলপ প্ৰেছাৰ কৰিছেও, ভাই কি কৰি আছে, এইটো এইবিলাক কাম কিয় কৰিছা, লগে লগে য'ত ফুল ষ্টপ মাৰিব লাগে তাতে ফুল ষ্টপ মাৰি দিয়ে। এইটো বিজেপিৰ অফিচ। কোনেও গমেই পোৱা নাই যে অহাকালি কোনেও এতিয়া
8টা বজাত মই পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ আমাৰ বৈঠক হ'ব, গধূলি 8টা বজাত টিকেট ওলাব, না প্ৰাৰ্থীয়ে গম পাইছে, না টিকেট কাটা যোৱাই গম পাইছে, নে টিকেট আহাই গম পাইছে, কোনেও একো গমেই পোৱা নাই। কাৰণ আমাৰ দলত আটাইতকৈ ডাঙৰজন ব্যক্তিকো ক'ব পাৰে তুমি ইলেকশ্যন খেলিব নালাগে, আৰু আটাইতকৈ সৰু কাৰ্যকৰ্তাজনকো ক'ব পাৰে যে এইবাৰ তুমিয়ে ইলেকশ্যন খেলিব লাগে। আৰু তেনেকে আমাৰ দলটো আগুৱাই গৈছে। শাসনত থকা কাৰণে কেতিয়াবা নিৰাপত্তাৰ প্ৰশ্নত, কেতিয়াবা কিবা প্ৰশ্নত অলপ অলপ প্ৰটোকল এইবিলাক আহিছে। কিন্তু দ্ৰৌপদী মুৰ্মু গভৰ্ণৰ আছিলে ঝাৰখণ্ডত, গভৰ্ণৰৰ দায়িত্ব শেষ কৰি তেওঁ গাঁৱৰ ঘৰলৈ উভতি গৈছে আৰু সাধাৰণ জীৱন এটা আৰম্ভ কৰিছিল। গধূলি প্ৰধানমন্ত্ৰীয়ে ফোন কৰিলে, আপুনি কালি দিল্লীত আহক, আপুনি ৰাষ্ট্ৰপতি হ'ব লাগে। জগদীশ ধানকাৰ ডাঙৰীয়াৰ লগত তেওঁ উত্তৰ প্ৰদেশৰ উপ ৰাজ্যপাল আছিলে। মই লগ কৰি আহিছিলো 7 দিন আগত, কোনো ভুলতেও গম নাপায়। ৰাতিপুৱা এদিন গধূলি মোক ক'লে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক উপ ৰাষ্ট্ৰপতি হ'ব মাতিছে। কোনেও অনুমান কৰিব নোৱাৰে, ধৰিব নোৱাৰে, কাৰণ দলে সকলোকে চাই থাকে আৰু দলে সকলোকে চিনাক্ত কৰিব পাৰে। এইটো দলত যিসকলে আগ্ৰহ কৰিছে তেওঁলোকে একো পোৱা নাই, যিসকলে আগ্ৰহ কৰা নাই তেওঁলোকে সকলো পাইছে। এইটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ব্যতিক্ৰম। মই ভৱিষ্যতে কেতিয়াবা লগ পালে আমি আৰু ভালকৈ কথা পাতিম। আজি যিসকল কংগ্ৰেছ দলৰ পৰা, যিসকল ছাত্ৰ সংগঠনসমূহৰ পৰা বা শ্ৰমিক সংগঠনসমূহৰ পৰা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে, আমাৰ লক্ষ্য এটাই হ'ব লাগে যে আজি অসমৰ কাৰণে আমাৰ ইতিহাসত আটাইতকৈ ভাল সময় আজিৰ সময়ছোৱা। অলপ আগতে কেন্দ্ৰত কেবিনেট বৈঠক অনুষ্ঠিত হ'ল। আজি অসমৰ কাৰণে ভাৰতত 3টা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এপ্ৰুভ হৈছে। টাটাই অসমত 27,000 কোটি টকা বিনিয়োগ কৰি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী স্থাপন কৰিব। অলপ আগতে কেবিনেট বৈঠকত অনুমোদিত হৈছে। আজি অসমৰ চাৰিওফালে আজি অসমৰ মুখ্যমন্ত্ৰী, অসমৰ মন্ত্ৰী, অসমৰ বিধায়ক, আমাৰ যি ধৰণে অসমৰ আজি ৰাষ্ট্ৰীয় মানচিত্ৰত আমাৰ যিমান সন্মান, আমাৰ যিটো স্বীকৃতি, সেয়া ভাবিব নোৱাৰা স্বীকৃতি। আজি অসমলৈ বিকাশ আৰু উন্নয়নৰ নতুন গংগা বৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে আজি আপোনালোকে যাব যে কোকৰাঝাৰতো মোৰ আপোনাৰ দেশেদি আজি সভা আৰম্ভ হয়। বৰাক উপত্যকাত যাব, বৰাক উপত্যকাৰ ডিচি অফিচৰ কাৰ্যালয় ৰাস্তাৰ মুখতে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। এই পৰিৱেশবোৰ 2টা বছৰত হৈছে। কোনো ভাবিব নোৱাৰাকৈ চাওঁতে চাওঁতে জনজাতীয় লোকসকল আমাৰ বহল সমাজত মিলিন হৈ গৈছে। অজনজাতীয়সকলে প্ৰথমবাৰৰ বাবে জনজাতীয় পৰম্পৰাবিলাক বুজি পাইছে। আমি কি ধৰণে আগবাঢ়ি যাব লাগিব। অৰ্থনৈতিক আজি এক বুনিয়াদ নিৰ্মাণ হৈছে, প্ৰশাসন নিকা হৈছে, আৰু আটাইতকৈ ডাঙৰ কথা, ভাৰতীয় জনতা পাৰ্টিৰ কোনো মন্ত্ৰী, কোনো বিধায়কে জানি বুজি দুৰ্নীতি কৰাৰ সাহসেই কৰিব নোৱাৰে। ইমানটোলৈকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত নিয়ম চলে যে কোনোবা এটা দিনা যদি কেবিনেট বৈঠকত কোনোবা এজন মন্ত্ৰীয়ে কেবিনেট নুশুনি মোবাইল চাই আছে, তাৰো ফোন মই পিছ মুহূৰ্তত পাওঁ, অমুকৰ কেবিনেট চলি থাকোতে অমুকে মোবাইলটো কিয় চাই আছিল তাৰ ৰিপৰ্টটো ল'ব লাগে। আৰু আমাৰ মন্ত্ৰীসকল তাৰ ভুক্তভোগী। কোনোবাই ভাল কাপোৰ এসাঁজ পিন্ধিলেও তাৰ পৰীক্ষা হয় যে সি কাপোৰ আগৰ পৰাই পিন্ধি আছিলে নে নতুনকৈ কাপোৰ পিন্ধিব শিকিছে। অৰ্থাৎ স্কুটিনি বহুত বেছি। আমি যাৰ দায়িত্বত নাই সি স্কুটিনিত থাকিব নালাগে, কিন্তু যাক দলে দায়িত্ব দিয়ে, যদি দলে কাবাক বিধায়ক পাতিছে, দলে কাবাক মন্ত্ৰী পাতিছে, দলে কাবাক চেয়াৰমেন পাতিছে, তাৰ ওপৰত স্কুটিনিও হ'ব লাগিব। যেতিয়া আমাৰ দলত বিতৰ্ক হৈছিলে যে 3rd গ্ৰেড 4th গ্ৰেড চাকৰি হ'ব লাগে, কাৰ্যকৰ্তাসকলে চাকৰি পাব লাগে, মোৰো সাহস নাছিল যে মই কেনেকে কাৰ্যকৰ্তাসকলক না কৰিম। অমিত শ্বাহ ডাঙৰীয়াৰ মিটিং হ'ল, বিধায়কসকল উপস্থিত আছিলে। বিধায়কসকলে ক'লে যে চাকৰি দিয়াত আমাক সুবিধা দিব লাগে। অমিত শ্বাহ ডাঙৰীয়াই ক'লে যদি বিজেপিত থাকিব লাগে তেলে এইবোৰ কথা বাদ দিব লাগে।
বিজেপিত চাকৰি মেৰিটৰ ভিতৰত হ'ব, মেধাৰ ভিত্তিত হ'ব, ইয়াত আৰু একো হ'ব নোৱাৰে। স্পষ্টতা, আমাৰ নীতি আৰু আদৰ্শত ক'তো স্পষ্টতাৰ অভাৱ নাই, আৰু সেই স্পষ্টতাৰ বাবে আজি দলটো আগবাঢ়ি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কোনেও নাজানে, তেওঁ অসমৰ প্ৰত্যেকখন জিলাত থাকি গৈছে। এখন জিলা নাই য'ত মোদী ডাঙৰীয়া যোৱা নাই। যেতিয়া মোদী ডাঙৰীয়া আমাৰ মিটিং কৰিব আহে, নগাঁৱত আহে, মোক নগাঁৱৰ কথা কয়, কৰিমগঞ্জত আহিলে কৰিমগঞ্জৰ কথা কয়। আৰু মোদী ডাঙৰীয়াই সেই সময়ত অসমৰ দায়িত্বত আছিল, যি সময়ত অসমৰ বিজেপি অংকুৰিত হোৱা নাছিল, সেই সময়তে তেওঁ অসমখনৰ প্ৰতিখন জিলাতে থাকি গৈছিল। অসমৰ প্ৰত্যেকটো ৰাজনৈতিক পৰিৱেশৰ বিষয়ে তেওঁ জানে, অসমীয়া মানুহৰ আকাংক্ষা জানে, অসমৰ মানুহে কেনেদৰে আগুৱাই যোৱাত উচিত হ'ব তাৰ বিষয়ে তেখেতে স্পষ্টতা জানে। আমাৰ পাৰ্টিৰ এটাই লক্ষ্য যে আবেগেৰে আমি অসমখন জিকিব নোৱাৰো, অসম আগুৱাই নিব নোৱাৰো, আন্দোলনৰ পৰিৱেশে অসম আগুৱাব নোৱাৰে। যি আপোনালোকে চিন্তা কৰক, ২৭,০০০ টকাৰ ইণ্ডাষ্ট্ৰী আহিব, 30,000 এমপ্লয়মেণ্ট হ'ব। অসমত কোনেও আন্দোলনো কৰা নাই, কোনেও বিচৰা নাই। বহুতে হয়তো ছেমি কণ্ডাক্টৰ কি সেই বিষয়েও আমাৰ মানুহে নাজানে। আৰু আমাৰ মানুহক যদি মোকেই ছেমি কণ্ডাক্টৰ বিষয়ে জানে, মই জানো চিপছ এটা হয়, আৰু চিপছটো নহলে গাড়ীখন নচলে। এতিয়া অসমৰ পৰা উৎপন্ন হোৱা ছেমি কণ্ডাক্টৰ আমেৰিকাত টেছলা গাড়ীত ব্যৱহাৰ হ'ব। আপোনালোকে চিন্তা কৰক। আৰু এইবিলাক গোটেই মোদী ডাঙৰীয়াৰ অৱদান। আৰু তেনেকুৱা এখন নতুন অসমৰ আমি কল্পনা কৰো। সেইখন নতুন অসমৰ কাৰণে আমি প্ৰতিটো পল, প্ৰতিটো ক্ষণ, প্ৰতিটো মুহূৰ্ত আমি সংগ্ৰাম কৰিছো। আপোনালোকে দেখিলে দেখা পাব, আমাৰ কেবিনেট মন্ত্ৰীসকল সপ্তাহত কেবিনেট কৰিব লাগে, মাহত 2-3 বাৰ কৰি তেওঁলোকে জিলাত যাব লাগে, আমাৰ দলৰ কাৰ্যকৰ্তাসকল বুথত যাব লাগে। ইয়াত কৰ্মসূচী আৰু কাৰ্যসূচী কোনো অভাৱ নাই। যিসকলে কাম কৰিব খোজে বহুত কাম পাব, কিন্তু যিসকলে কংগ্ৰেছক বিজেপিত বিচাৰিব, আমাৰ প্ৰথম বিজেপি চৰকাৰ হওঁতে বহুত বিজেপিৰ কাৰ্যকৰ্তাৰ মনতো আছিল যে কংগ্ৰেছৰ কালচাৰটো এতিয়া আমি ইয়াত পাই যাম, গেট চলাব পাৰিম, অমুক চলাব পাৰিম, তমুক চলাব পাৰিম। লাহে লাহে আমাৰ কাৰ্যকৰ্তাসকলে বুজি পালে যে আমি বিজেপি কংগ্ৰেছ কৰিব নোৱাৰো, আৰু কংগ্ৰেছক বিচাৰি আহিলে বিজেপিত আমাৰ মন হতাশ হৈ যাব। কিন্তু বিজেপিত যদি আমি বিজেপিক বিচাৰো আৰু বিজেপিৰ আদৰ্শগত উত্থানৰ লগত আমি যদি নিজৰ পাৰ্সোনেল এসপাইৰেশনো ফুলফিল কৰিব খোজো, আমাৰ বাবে কোনো অসুবিধা নাই। কিন্তু যোনে ভাবে নহয় মই ব্যক্তিগত আকাংক্ষাটো মোৰ আগত, ব্যক্তিগত আকাংক্ষা মানুহৰ থাকিব লাগে, কিন্তু ব্যক্তিগত আকাংক্ষাই ৰাষ্ট্ৰক কেনেকে অৰিহণা যোগাব। মই মুখ্যমন্ত্ৰী হম, মোৰ এজেন্ডা কি আছে, মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৰাজ্যখন কেনেকে আগবাঢ়িব, মোক মন্ত্ৰী হব লাগে, মই মন্ত্ৰী হোৱাৰ পিছত মোৰ বিভাগটো কেনেকে আগবাঢ়িব, মই বিধায়ক হোৱাৰ পিছত মোৰ সমষ্টিটো কেনেকে আগবাঢ়িব। মোৰ হাতত যদি এজেন্ডা নাই, মোৰ কথা বতৰাত যদি সেই এজেন্ডাটো ফুটি নুঠে, তেনে ভাৰতীয় জনতা পাৰ্টিত আমি নিৰাশ হৈ যাওঁ। কিন্তু যিসকলৰ কথাই বতৰাই এজেন্ডা ফুটি উঠে, তেওঁলোকে ইয়াতে গোটেই স্বৰ্গখন বিচাৰি পায়। সৰু এটা মই উদাহৰণ দিছো, কংগ্ৰেছত অহাৰ আগতে ৰূপজ্যোতি কুৰ্মীয়ে দূৰদৰ্শনত, টেলিভিশ্যনত দিয়া এডভাৰটাইজ বা বিজ্ঞাপন বা কথা বতৰা আৰু আজি তেওঁ কোৱা কথা বতৰাৰ মাজত যিমান আকাশ পাতাল পাৰ্থক্য আমি দেখা পাওঁ, সেইটোৱে আকাশ পাতালৰ পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ মাজত। সেই ধৰণে আমি আগুৱাই গৈছো। মই আপোনালোকক আদৰণি জনাইছো। আজিৰ পৰা দলে আপোনালোকক বিভিন্ন দায়িত্ব দিয়াৰ বাবে চেষ্টা কৰিব। লোকসভা নিৰ্বাচনক লগত ৰাখি আমি আপোনালোকক খুব ভাল সময়ত যোগদান কৰিছে যে লগে লগে আমি এটা নিৰ্বাচনো দেখিবলৈ পাম। আমি নিৰ্বাচন এটাৰ লগত জড়িত হৈ যাম আৰু আপোনালোকক দলে বিভিন্ন দায়িত্ব দিব। আপোনালোকৰ কৰ্ম পদ্ধতি, আপোনালোকৰ ডেডিকেশ্যন, আপোনালোকৰ সময়ৰ লগত লক্ষ্য ৰাখি যিমান সময় দলক দিব পাৰিব, দলে সিমানে আপোনালোকৰ পৰা সময়ো ল'ব, আপোনালোকক কামো দিব। আপোনালোকৰ ব্যস্ততা, আপোনালোকৰ ব্যক্তিগত জীৱন, আপোনালোকৰ সময়, আপোনালোকৰ কাম কৰাৰ ইচ্ছা, এই গোটেইবিলাকক আগত লৈ আমি আপোনালোকক আগুৱাই যাম। যিসকলে সামাজিক ক্ষেত্ৰত আমি সদায় আপোনালোকক লগ পায়ে আহিছো,
আমিও আপোনালোকৰ লাইফটো ইজি কৰি দিম যে নহয় আমি নতুনকৈ আহিছো কিন্তু ইয়াত আমি নতুন নতুন ফিল কৰিব নালাগে আমি এবাৰ আহাৰ পিছত ইয়াত নতুন পুৰণা দুই এজনে যদিও কয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাক বিশ্বাস নকৰে ৰাষ্ট্ৰীয় সভাপতিয়েও বিশ্বাস নকৰে আমি দলত অহাৰ পিছত আমাৰ নতুন পুৰণা ইয়াত একো নাই আমি সকলোৱে মিলি আমি অসমৰ উন্নতি আৰু ৰাষ্ট্ৰৰ কাৰণে কাম কৰি যাম আজি আমাৰ এই কাৰ্যসূচীৰ পিছতে আমি ভৱেশ কলিতা ডাঙৰীয়াৰ মই যাব লাগিব কিন্তু আপোনালোকক কেইটামান আৰু সেশন ৰখা হৈছে মই অনুৰোধ কৰিম আপোনালোকে গোটেই কেইটা সেশন ভাল কৰি উপস্থিত হওক আৰু যিখিনি মোৰ আৰু ক'বলগীয়া আছিল যিখিনি মই আজি ক'ব পৰা নাই যেহেতু মই আপোনালোকক লগ পাই থাকিম পিছত সময় লৈ মই আপোনালোকক গোটেইখিনি কম নিখাৰ আহাৰো আপোনালোকৰ বাবে ইয়াত তৈয়াৰ কৰা হৈছে আজি দিনটো আপোনালোকে আজি বিজেপিক বুজিবৰ কাৰণে বিজেপিক জানিবৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰক তাকে আশা কৰি পুনৰ এবাৰ ৰাণা গোস্বামী ডাঙৰীয়াক দললৈ আদৰণি জনাই জয়ন্ত বৰাও যোগদান কৰিছে বিহালীৰ এজন ভাল সমাজকৰ্মী তেওঁকো মই আদৰণি জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো আৰু আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো ধন্যবাদ